ৰাজ্যজুৰি আজি প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা PMAY অধীনত গৃহ অনুমোদন পত্ৰ প্ৰদান কৰা হয়। ৮৩ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিতো মাৰ্ঘেৰিটা সমজিলা প্ৰশাসনে আনুষ্ঠানিকভাৱে হিতাধিকাৰীসকলক গৃহ অনুমোদন পত্ৰ প্ৰদান কৰে। মাৰ্ঘেৰিটা টাউন হাইস্কুল খেলপথাৰত অনুষ্ঠিত প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা PMAYৰ অধীনত গৃহ অনুমোদন পত্ৰ প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা। মাৰ্ঘেৰিটা উন্নয়ন খণ্ডৰ অন্তৰ্গত ২০১১ চনৰ আৰ্থিক গণনা ভিত্তিত মুঠ ৮০০ গৰাকীৰ হিতাধিকাৰীক প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ অধীনত গৃহ অনুমোদন পত্ৰ প্ৰদান কৰা হয়। মাৰ্ঘেৰিটা ডেভেলপমেণ্ট ব্লকৰ অন্তৰ্গত আজি আমাৰ কাৰ্যসূচী আছে। আজি চেণ্ট্ৰেল ইভেণ্ট হ'ল গুৱাহাটীত য'ত CM ছাৰে ইনগ্ৰেট কৰিলে ফাংচন আৰু চেংচনেটো ডিষ্ট্ৰিবিউট কৰা হ'ল হিতাধিকাৰীক। ঠিক তেনেকৈ আমাৰ মাৰ্ঘেৰিটাত আজি চিফ গেষ্ট হিচাপে আমাৰ মাৰ্ঘেৰিটাৰ MLA ছাৰ ভাস্কৰ শৰ্মা ছাৰ আছিল আৰু তেওঁ নেতৃত্বত আমাৰ গোটেইখিনি কাৰ্যসূচী কৰা হ'ল। আমাৰ আনুষ্ঠানিকভাৱে আমি ৬গৰাকী বেনিফিচিয়াৰীক আমি চেংচনেটৰ প্ৰদান কৰিলোঁ আৰু বাকী যিসমূহ আমাৰ বেনিফিচিয়াৰী আছে তেওঁলোকে চেংচনেটৰখিনি এতিয়া পাব আৰু যিমান বেনিফিচিয়াৰী আমাৰ চেংচনেটৰ পাইছে তেওঁলোকৰ একাউণ্টত আমাৰ ফাৰ্ষ্ট কিস্তি সোমাই যাব আজি বা কালিৰ ভিতৰতে। উক্ত অনুষ্ঠানত মাৰ্ঘেৰিটা সমজিলা আয়ুক্ত ৰাহুল দলে, তিনিচুকীয়া জিলা পৰিষদৰ অধ্যক্ষ ভদেশ্বৰ মৰাণ, মাৰ্ঘেৰিটাৰ ৰাজচক্ৰ বিষয়া জ্ঞানজ্যোতি দত্ত, মাৰ্ঘেৰিটা খণ্ড উন্নয়ন বিষয়া ৰোহিত কুমাৰ যাদৱ, মাৰ্ঘেৰিটা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী মুন্মী গগৈসহ বহুসংখ্যক গণ্যমান্য ব্যক্তি আৰু হিতাধিকাৰীসকল উপস্থিত থাকে। সমগ্ৰ অসমতে আজি PMJY প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ আজি 11 চনতে জিঅ'টেক হোৱা যিখিনি থাকি গৈছিলে তাৰ অনুমোদন পত্ৰ আজি বিতৰণ কৰিছোঁ। প্ৰত্যেকজন হিতাধিকাৰী প্ৰত্যেকটো অসমৰ প্ৰত্যেকটো সমষ্টিতে হিতাধিকাৰী মাতি আজি এই কাৰ্যসূচীটো লোৱা হৈছে। চেণ্ট্ৰেলি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই উন্মোচন কৰিলে। ঠিক সেইধৰণে মাৰ্ঘেৰিটা সমষ্টিটো আমাৰ যিখিনি হিতাধিকাৰী থাকি গৈছিলে এই হিতাধিকাৰীৰ কাৰণে আমি পত্ৰ আজি বিতৰণ কৰিছোঁ। গতিকে ২ এদিনৰ ভিতৰত তেখেতসকলৰ একাউণ্টত পইচা সোমাই যাব আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ আমি আৰম্ভ কৰিম। আজি মাৰ্ঘেৰিটা কিমান হিতাধিকাৰী পাইছে? আজি প্ৰায় আমাৰ ৮০০ হিতাধিকাৰী থাকি গৈছিলে। 11 চনতে জিঅ'টেক হোৱা বা চেঞ্চাছ হোৱা প্ৰায় ৮০০ হিতাধিকাৰী আমাৰ থাকি গৈছিলে। ৮০০ হিতাধিকাৰীক আজি আমি তেখেতসকলৰ অনুমোদন পত্ৰটো আমি বিতৰণ কৰিছোঁ। গতিকে আৰু অহা দিনবিলাকত আমি কৰিয়ে থাকিম। টাৰ্গেটটো আপোনালোকে জানে ৩ লাখমান আমাৰ ৩ লাখ ওপৰতে আমাৰ অসমত সমগ্ৰ আহিব। আমিও হয়তো তাৰ ভিতৰত কিমান পাম, কিন্তু এতিয়া মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে আৰু ৩০ লাখ আমি প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ অসমৰ ভিতৰত নিৰ্মাণ কৰিম বুলি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে আমি ভাবোঁ এই প্ৰধানমন্ত্ৰী আৱাস যোজনা হিতাধিকাৰীসকলে খুব সুন্দৰকৈ ঘৰ সাজিব বুলি মই আশা কৰিছোঁ। গতিকে মাৰ্ঘেৰিটা সমষ্টিত বিভিন্ন সময়ত আমি তেনেকুৱা ঘৰবিলাক বনাই আছোঁ। অহা দিনবিলাকতো আমি এই হিতাধিকাৰীসকলৰ লগত লগ লাগি খুব সুন্দৰকৈ চাই পেলাই আমি মাৰ্ঘেৰিটাৰ পৰা মিথুন বৰুৱাৰ ৰিপৰ্ট, দ্য হিলছ টাইম ডিজিটেল।